কেনেকুৱা ধৰণৰ কাম কৰিছে মামাই আমাৰ ভাত কাঢ়ি নিছে এইটো কোনো ধৰণৰ গ্ৰহণযোগ্য কাম আমাৰ মামাই কৰা নাই কিন্তু কাৰণ দুখীয়াৰ মুখৰ পৰা মামাই ভাত কাঢ়ি নিছে মই ইয়াৰ আগৰ ভিডিঅ'টো কাটিছিলে যদিও মই ভালো পাইছোঁ বেয়াও পাইছোঁ তেনেকৈ মই মাজে মধ্যে ভিডিঅ'টো বনাইছিলোঁ বোলো নমস্কাৰ সকলো ভালে আছেনে মোৰ একদম বহুত বেয়া নহয় গম পাইছেনে ভিডিঅ' চিডিঅ'বোৰ বনাই মাত চাতবোৰ নাইকিয়া হৈ গৈছেগৈ নহয় গম পাইছেনে আকৌ আজি মাতটো ওলালত বোলো আকৌ বান্ধৱীসকলক খবৰ এটা লওঁগৈ ঘপককৈ গৈ পেলাই ভুমুকা এটা মাৰোঁগৈ সেইদৰে ভাবি পেলাই আকৌ মনটোৱে সহ্য কৰিব পৰা নাই নহয় গম পাইছেনে আকৌ আজি সেইকাৰণে ভুমুকা এটা মাৰিবলৈ আহিছোঁ আপোনালোক সকলো ভালে আছে চাগে নহয় জানো গৰম যিহে পৰিছে ঐ গৰমে একেবাৰে গোটেই ডংকি পেলাইছে তাৰপিছতে ঘামি টামি অৱস্থা বেয়া হৈ গৈছে গৰমত উপায় নাই কি কৰিব এতিয়া ধনী মানুহবিলাক চাগে এ চি দৰত সোমাই আছে আমাৰ পৰাও এ চি বুলিবলৈ আৰু বিচনী বিচিহে ল'ব লাগিব এ চি নহয় আমাৰ বি চি গতিকে তেনেকৈ গৰমকেইটা পাৰ কৰিব লাগিব নহয় জানো দেহা বেয়া মাত চাত একদম শেষ গম পাইছেনে মই আকৌ ভাবিছিলোঁ বোলো এই যি টি কথাবোৰ মুখখনে লপকৈ কৈ দিওঁ সেইকাৰণে চাগে মাতটো নাইকিয়া হৈ গ'ল নেকি বাহিৰা কিবা চাপ পৰিছে নেকি বুলি ভয় খাই গৈছিলোঁ নহয় দুদিন হ'ল মাতটো নাইকিয়া হোৱা এতিয়া আজি অকণমান ওলাইছে ওলাওঁতেই বোলো ভিডিঅ' এটা সাউতকৈ গৈ ভুমুকা এটা মাৰি খবৰ এটা লওঁ বান্ধৱীবিলাক সেই ভাবিহে ভিডিঅ'টো বনাইছোঁ আপোনালোকে আকৌ মাতটো শুনি পেলাই ভয় নাখাব এইটো ক'ৰ হাতী মাত আহিলে হাতীয়ে গুজৰণি দিছে বুলি ভয় খাই দৌৰ নামাৰিব আকৌ মোৰ মাতহে পায় মানে কি হ'ল কপ বহি গৈছে স্কুটি চলাই স্কুললৈ যোৱা অহা বতাহ লগা গুগুলা ইমান গৰম তাৰপৰা চৰ্দি লাগি মাতটো বহি গ'ল নহয় গম পাইছেনে এতিয়া আপোনালোকে সোনকালে ভাল হ'বলৈ আশীৰ্বাদ কৰিব আৰু পায় মোৰ মাতটোৱে নহ'লে শেষ কৰি দিছে একদম এনেকৈ ভাঙতি দি পেলাই ভাঙতি দি কথা ক'বলগীয়া অৱস্থা হৈ পৰিছিলে অকণমান আজিৰ পৰা মাতটো ওলাইছে কোনোমতে জালুক দিয়া লাল চাহ খাইছোঁ আদা দিয়া লাল চাহ খাইছোঁ এইবিলাক খাওঁতে কফটো ওলাইছে আৰু মাতটো ভাল হৈছে বাৰু যাই কি নহওক ইয়াৰ আগত মই এটা BLOৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আপোনালোকে সকলোৰে সহযোগ পাই পেলাই মই খুব আনন্দিত হৈছোঁ সকলোৱে খুব সুন্দৰকৈ সহযোগ কৰিছে সকলোকে একদম সহস্ৰ প্ৰণাম কৰিছোঁ তাৰ বাবে কাৰণ মোৰ ভিডিঅ' ইমান সকলো বান্ধৱীসকলে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ আপোনালোকে কমেণ্টৰ ৰিপ্লাই নিদিয়াৰ কাৰণে মোক দুখ নধৰিব কাৰণ সময়ৰ অভাৱ এতিয়া কথা হ'ল কি BLOটো যে ঘপককৈ কাটি দিলে কোনো ডিষ্ট্ৰিক্টত নাই কটা কোনো প্ৰজেক্টত নাই কটা কিন্তু কোনো প্ৰজেক্টত কিয় কাটিলে সেইটো আমাক উত্তৰ লাগে কাৰণ আমাক নুসুধাকৈ আমাৰ পৰা একো কৈফিয়ত নোলোৱাকৈ BLOটো কাটি দিয়াৰ যুক্তি ক'ত পালে BLOটো কাটি দিয়াৰ যুক্তি ক'ত পালে আমাৰ পৰা অন্ততঃ কৈফিয়ত ল'ব লাগিছিলে কটাৰ আগ মুহূৰ্ত হয়নে নহয় আপোনালোকে বান্ধৱীসকলে কমেণ্ট কৰিব কাৰণ আমি যদি মুখৰ আগত যদি গৈ ক'লোহেঁতেন আমি গোটেই BLOসকলে যদি গৈ অফিচাৰক ক'লোহেঁতেন বা আমি চৰকাৰৰ কোনোবা বিষয়ববীয়াক যদি ক'লোহেঁতেন যে আমি BLO এতিয়া নকৰোঁ আমি কৰি অশান্তি পাইছোঁ আমিতো কোনো BLO তেনেকৈ কোৱা নাছিলোঁ আমি প্ৰতিবাদ কৰোঁতেনে কৈছিলোঁ কেতিয়াবা আমি প্ৰতিবাদ কৰোঁতে কওঁ যে BLO কৰোঁ আমুক কৰোঁ তামুক কৰোঁ কিন্তু BLOৰ বিনিময়ত আমাক আমি যিটো পাৰিতোষিক পাওঁ তাৰ লগত আৰু কিবা এটা বঢ়াই দিয়াৰ আশাতহে আমি এই কথাষাৰ কৈছিলোঁ নহয়নে বাৰু আপোনালোকে কমেণ্ট কৰিবচোন কিন্তু আমাকতো কাটি দিবলৈ কোৱা নাছিলোঁ কি কাৰণে কাটি দিলে কোনো কথা নাই বতৰা নাই আমাৰ পৰা কোনো কৈফিয়ত নোলোৱাকৈ BLO ঘপককৈ কাটি দিওঁ বুলি কৈ কাটি দিলে আৰু কোনো ডিষ্ট্ৰিক্টত কটা নাই বুলি মোক বান্ধৱীসকলে জনাইছে এইটো কেনেকুৱা ধৰণৰ কাম কৰিলে মামাই কেনেকুৱা ধৰণৰ কাম কৰিছে মামাই আমাৰ ভাত কাঢ়ি নিছে এইটো কোনো ধৰণৰ গ্ৰহণযোগ্য কাম আমাৰ মামাই কৰা নাই কিন্তু কাৰণ দুখীয়াৰ মুখৰ পৰা মামাই ভাত কাঢ়ি নিছে মই ইয়াৰ আগৰ ভিডিঅ'টো কাটিছিলে যদিও মই ভালো পাইছোঁ বেয়াও পাইছোঁ তেনেকৈ মই মাজে মধ্যে ভিডিঅ'টো বনাইছিলোঁ কাৰণ সকলোৰে মতামতখিনি মই পোৱা নাছিলোঁ আৰু এতিয়া মই ভিডিঅ'টো বনোৱাৰ পিছত মোৰ সকলো গোটেই অসমৰ বান্ধৱীসকলৰ মতামত পাই পেলাই মই এই পুনৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ কাৰণ মতামত নোহোৱাকৈ কোনো আমাৰ পৰা কোনো কৈফিয়ত নোলোৱাকৈ এনেদৰে চাটাই দিয়াটো নিয়ম হোৱা নাই তো মামাক মই পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ তাৰ ওপৰত যদি মোক কোনোবাই শাস্তি দিয়ে কোনোবাই মোক যদি কিবা পানিছমেণ্ট দিব বিচাৰে মই পানিছমেণ্টৰ উত্তৰ দিবলৈ সাজু আছোঁ
গতিকে এনেদৰে যদি কাটি কাটি আমাক যদি আমাৰ পেটৰ মুখৰ ভাতকেইটা যদি কাঢ়ি লৈ যায় তেনেহ'লে কেনেকুৱা হ'ব বাৰু? কাটি যে ঠিকে আছে, কিন্তু যেতিয়া অক্টোবৰৰ পৰা দৰমহা যদি বঢ়াই দিয়ে তাৰ পিছৰ বছৰটো কাটি দিয়ক বোলে হয়। অংগনবাড়ী কৰ্মীসকলৰ কষ্ট বেছি, দৰমহাটো যিহেতু বঢ়াই দিছোঁ সেয়েহে অক্টোবৰৰ পিছৰ পৰ্যায়ৰ পৰা কাটি দিয়ক, আমি তেতিয়া দুখ নকৰোঁ নহয়। কিন্তু এতিয়া নিশ্চয় নোহোৱাকৈ অক্টোবৰৰ পৰা দৰমহা দিম বুলি কৈছে, যদি নিদিয়ে আমাৰ এফালেও কাটি দিলে আৰু সেইফালেও পইচা নাপালোঁ, তেতিয়াহ'লে আমাৰ অৱস্থাটো কেনেকুৱা হ'ব চাওকচোন। আমাৰ ল'ৰা ছোৱালীৰ মুখৰ পৰা ভাত কাপোৰকেইটা কাটি নিয়া নাইনে মামাই? কি সিদ্ধান্ত কৰিলে? আৰু সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে কি সিদ্ধান্ত কৰিলে যে BLOটো ঘপককৈ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান সুন্দৰকৈ কৰি আছিলে, ইমান নিয়াৰিকৈ কৰি আছিলে, তাৰ স্বত্তে কি যুক্তিত BLO চাকৰিটো কাটিলে? এই উত্তৰটো আমি কাৰ পৰা পাম, কাক সুধিম, কোনে উত্তৰ দিব? আমাৰ যেতিয়া মিটিং চিটিংবিলাক হয় আমাৰ দায়িত্বত থকা নেতৃবৃন্দ এই কথাবোৰ উত্থাপন কৰিব লাগে। নেতৃবৃন্দ সুধি পেলাই BLO চাকৰিটো কাটিলে নেকি বোলে আপোনালোকে নকৰোঁ বুলি আপোনালোকৰ ছোৱালীৰ পৰা মতামত লৈছে নেকি? আপোনালোকে যদি নকৰে আমি বেলেগক দি দিওঁ। আমিতো তেনেকৈ কোৱা নাই, আমাৰ পৰাতো কৈফিয়ত নাই কৰা, ডাইৰেক্ট খালি লিষ্টখন আহিছে যে আপোনালোকৰ এতিয়া নাই, বেলেগ আহি গ'ল, মানে চাটাই আমাক। এনেদৰে অসমত চাকৰিবিলাক মানে চাকৰি নহয়, আমাৰ এইটো চাকৰি নহয়, আমি কষ্ট কৰিছোঁ, তাৰ বিনিময়ত আমাক দুপইচা দিছে, কিন্তু আমি কষ্ট নকৰোঁ বুলিতো লিখিত হিচাপে ক'তো দিয়া নাছিলোঁ। হয়, প্ৰতিবাদত ক'ৰবাত কিবা এটা জাহা তাহে কথা আমি প্ৰতিবাদ কৰোঁতে ক'ব পাৰোঁ, কিন্তু আমি লিখিত হিচাপে এই চাকৰিটো নকৰোঁ, আমাক অজৰাই দিয়ে বুলিতো আমাক কোনো এগৰাকী BLOৱে কোৱা নাছিলে। এইটো একদম যুক্তিসংগত কাম কৰা নাই মামাই। আমি মামাক এইকাৰণে আমি মামাক অতি দুখিত হৈছোঁ। মামাই এই কথাটোত এনেকৈ মানে ঘপককৈ আঁতৰাই দিব নালাগিছিল। আৰু সমাজ কল্যাণ মন্ত্ৰীগৰাকী আছেনে নাই আমি সেইটো আমাৰ সন্দেহ হৈছে। আমি নেদেখোঁৱেই, আমাৰ হৈ মাত মাতি থকা দেখাই নাই আজিলৈকে। সমাজ কল্যাণ মন্ত্ৰীনো কৈ মই পাহৰি থাকিলোঁ বৰ্তমান। মানে কি মাত মতাই নেদেখোঁ, আমাৰ হৈ কিবা এটা কথা কোৱা নেদেখোঁ, আমাৰ হৈ ক'ৰবাত সংবাদ মেলত কিবা এটা আলোচনা কৰাও দেখা নাই। গতিকে আমিনো কোন এতিয়া কেনেকৈ ঘপককৈ নামটো ক'ম? দে মামাই চলাইছেনে নাই, বেলেগ দায়িত্বত থকা মন্ত্ৰীয়ে চলাইছে, একো গম নোপোৱা হৈ পৰিছোঁ। গতিকে এনেদৰে সিদ্ধান্তবোৰ লোৱাটো যুক্তিসংগত নহয়। পুনৰবাৰ মোৰ ভিডিঅ' যিসকলে চাই শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'বিলাক যাতে আমাৰ চৰকাৰৰ পক্ষৰ মানুহে পায়। ভয় নকৰোঁ, মানে সঁচা কথা যে, সঁচা কথা ক'বলৈ ভয় নকৰিব, আপোনালোকেও ভয় নকৰিব। কাৰণ কিয় জানে নাই, যদি আপোনালোকে সঁচা কথা ক'বলৈ ভয় কৰে, আমাৰ গোটেই জীৱনটো আমি ল'ৰা ছোৱালীৰ মুখৰ ভাত কাপোৰ আমাৰ পৰা কাঢ়ি কাঢ়ি লৈ গুচি যাব, আপোনালোকে যদি চকু বন্ধ কৰি থাকে। সেয়েহে সকলো সজাগ হওক, সকলো ওলাই আহক, সকলোৱে মাত মাতক, সকলোৱে আমাৰ এই বিচাৰবিলাকত অন্যায়বিলাকক হৈ যুঁজি যাওক। গতিকে সকলোৱে এক হ'বই লাগিব। অক্টোবৰলৈকে অপেক্ষা কৰক সকলোৱে। তাৰপিছত যদি এইবিলাক আমি এনেদৰে সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে সকলোৰ লগত আলোচনা বিলোচনাবিলাক যদি নহয়, হৈ নাথাকে, সজাগ হৈ নাথাকে, তেতিয়াহ'লে আমি নিশ্চয় এদিন আমাৰ এই চাকৰিটো যোৱাটো খাটাং, আপোনালোকক কৈ থ'লোঁ। গতিকে নতুন এটা ভিডিঅ' মই পুনৰ লৈ আহিম। ভিডিঅ'টো দীঘল হৈ যাব, বেছি দীঘল ভিডিঅ' হ'লে মানে অকণমান অসুবিধা হয় আপলোড হওঁতেনে। গতিকে আকৌ মই এনেকুৱা ভিডিঅ'বিলাকে কৰি থাকিম, মানে 8 মিনিটৰ ভিতৰত। গতিকে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব, আমাৰ বান্ধৱীসকলক জনাব, সকলোৱে যাতে এই ভিডিঅ'বিলাক পাই থাকে, আৰু সকলোৱে যাতে এই ভিডিঅ'বিলাকৰ জৰিয়তে নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবলৈ সুবিধা পায়। আহোঁ, আজিলৈকে মাতটো বেয়া, কথা পাতিব নোৱাৰোঁ। নেক্সট ভিডিঅ'ত আহিম আকৌ।